নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁহকাজিৰ বাতৰি সমগ্ৰ অসমৰ লগতে দেৰগাঁও চহৰস্থিত নৰেন শৰ্মা স্মৃতি পথাৰত অগণন ভিৰ পৰিলক্ষিত হয় ৰাৱণ দাহন কাৰ্যসূচী বিজয়া দশমীৰ বিশেষ আকৰ্ষণ আছিল নিউজৰ এক বিশেষ প্ৰতিবেদন সমগ্ৰ অসমৰ লগতে দেৰগাঁও চহৰস্থিত নৰেন শৰ্মা স্মৃতি পথাৰত অগণন ভিৰ পৰিলক্ষিত হয় শাৰদীয় দুৰ্গা পূজাৰ বাবে ৰাৱণ দাহন কাৰ্যসূচী বিজয়া দশমীৰ বিশেষ আকৰ্ষণ উল্লেখযোগ্য যে দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ কমিটিৰ ফালৰ পৰা প্ৰতি বছৰৰ দৰে এই বৰ্ষও বিজয় দশমী সন্ধ্যা ৰাৱণ দাহন কাৰ্যসূচী হাতত লোৱা হয় ইতিমধ্যে দুইজন ব্যক্তি প্ৰধান অভিযুক্ত বুলি আমি কৈছোঁ তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু মই সকলোকে অসমৰ ৰাইজক এইটোৱেই কওঁ যে ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত সকলোৱে বিশ্বাস ৰাখক আৰু জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালে ন্যায় পাব আৰু এই বিহু পূজা ভাগৰ লগত মই বহুত দিনৰ পৰাই জড়িত হৈ আছোঁ এইবাৰো মই এই কমিটিখনৰ মুখ্য উপদেষ্টাৰ দায়িত্বত আছোঁ আৰু ৰাৱণ দাহনটো আপোনালোকে দেখা পাইছে এইটো আজি কিছু বছৰ ধৰি হৈ আহিছে আৰু আজি খুব ধুনীয়াকৈ এইটো সফল পৰিসমাপ্তি হৈছে আৰু দেৰগাঁৱৰ সকলো ৰাইজকে মই ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ যি সহযোগ সেইটোৱে আমাক উৎসাহিত কৰিলে এই বৰ্ষত প্ৰায় 50 ফুট উচ্চতাৰ সুউচ্চ ৰাৱণ প্ৰস্তুত কৰা হৈছে দেৰগাঁৱৰ এগৰাকী স্থানীয় শিল্পীয়ে এই ৰাৱণ প্ৰস্তুত কৰিছে হ'ব লাগে আৰু পুংখানুপুংখ তদন্ত কৰিব লাগে আমি আহ্বান জনাইছোঁ কিন্তু কথা হ'ল কি সমাজত ৰাজনৈতিক যিটো মুখা পিন্ধা ৰাৱণবিলাক যি দলে নহওক এই মুখা পিন্ধা ৰাৱণবোৰ ধ্বংস হ'ব লাগে আৰু এই মুখা পিন্ধা ৰাৱণবোৰক সমাজত চিনাকি হ'ব লাগে এই মুখা পিন্ধা ৰাৱণবিলাকৰ মুখা খোল খাই যাব লাগে আৰু তেখেতসকলকে আমি বধ কৰিব লাগে আচলতে এই পুতলা ৰাৱণ আমি যিটো ৰাৱণ বনোৱা হৈছে এইবিলাক প্ৰকৃত যিবিলাক ৰাৱণ সমাজত ঘূৰি ফুৰিছে যি জুবিনক দৰে এজন শিল্পীক নি ছিংগাপুৰত নি আলাইআঠনি কৰি এক মৃত্যুৰ মুখত পৰিবলৈ চেষ্টা কৰিলে আমি এই ৰাৱণবিলাকক বধ কৰাৰ কথা কৈছোঁ সঁচা ৰাৱণবিলাক এতিয়া সমাজত ঘূৰি ফুৰিছে আৰু সেয়েহে সঁচা ৰাৱণবিলাক বধ হোৱাৰ কামনা কৰিছোঁ দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গা পূজাৰ কমিটিয়ে বিগত 12টা বৰ্ষ ধৰি ৰাৱণ দহন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে সমাজৰ যিবোৰ মানে শক্তি অপশক্তি এইবোৰক নাশ কৰিবৰ কাৰণে এটা সুন্দৰ যি ব্যৱস্থা যে আমাৰ ৰাৱণ দহনৰ কাৰ্যসূচী যি আমি আদৰি কৰোঁ আৰু ইয়াত এই পূজা ভাগ 43 বছৰ পূজা অনুষ্ঠিত হৈছে এইবাৰ 12 বছৰ ৰাৱণ দাহৰ কাৰ্যসূচী যুগুত কৰিছে সুন্দৰ ব্যৱস্থাপনা সকলোৱে সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিছে মই ভাবোঁ ইয়াৰ জৰিয়তে সমাজৰ যি আমি অপশক্তিক এইবোৰক আমি নাশ কৰাৰ যি প্ৰতিচ্ছবি ইয়াৰ পৰা প্ৰতিফলিত হৈছে আমি ভাবোঁ সমাজত এনেকুৱা ধৰণৰ অপশক্তিবোৰক নাশ কৰি ৰামে যেনেকৈ ৰাৱণক নাশ কৰিছিলে তেনেকৈ আমি অপশক্তিক নাশ কৰি শান্তি পৰিৱেশত সকলোৱে মিলাপ্ৰীতিৰে আমি সমাজখন আগুৱাই লৈ যাব লাগিব কাম কৰি আছে আৰু এতিয়া আমাৰ যিজনৰ নামত আমি শ্যামকানু মহন্ত আৰু আমাৰ সিদ্ধাৰ্থৰ নামত যি কেছ আছিলে তেখেতলোকক কাৰ্য কৰিছে আৰু বেলেগ বাকী সকল ব্যক্তিকো সোধা পোছা কৰি আছে গতিকে সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু মই ভাবোঁ খালি ইয়াৰ বেছি পলম হোৱাটোৰ কাৰণে আমাৰ অলপ দুখ প্ৰকাশ কৰিছোঁ কাৰণ 13 দিন হৈ যোৱাৰ পাছতে তেখেতলোকক কাৰ্য কৰিছিলে আৰু অলপ সোনকালে কাৰ্য কৰাহেঁতেনে সুবিধাজনক আছিলে এতিয়া কিন্তু সময় পাৰ হৈ যোৱা নাই এতিয়া ক্ষিপ্ৰতাৰে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যুক্তিপূৰ্ণভাৱে বা বিচাৰ ব্যৱস্থাটো অতি ক্ষিপ্ৰতাৰে প্ৰচেষ্টা লৈ তেখেতলোকক ন্যায় বিধিবৰ কাৰণে চেষ্টা কৰিব লাগে গোলাঘাট জিলাৰ ভিতৰত একমাত্ৰ দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত ৰাৱণ দহন কাৰ্যসূচী অনুষ্ঠিত হয় বিজয়া দশমীৰ পবিত্ৰ দিনটোতে ৰামে দশানন ৰাৱণক বধ কৰিছিল সেই উদ্দেশ্যে প্ৰতিবৰ্ষৰ বিজয়া দশমীৰ দিনটোতে ৰাৱণ দাহ কাৰ্যসূচী হাতত লোৱা হয় পূজা ক'ব গ'লে এইবাৰ পূজা আমাৰ সকলোৰে কাৰণে একেবাৰে বৰ দুখেৰে আমি পাৰ কৰিছোঁ আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক হেৰুৱাই এইবাৰ পূজা আমি একেবাৰে সকলোৰে মন সেমেকা আৰু আজি যেনেকৈ ইয়াত ৰাৱণ দহনৰ যোগেদি অশুভ শক্তিক সমাজৰ পৰা আমাৰ বেয়াখিনিক আমি নাশ কৰিব বিচাৰোঁ ঠিক সেইদৰে আজি এই স্থানৰ পৰা এটা কথা ক'ব বিচাৰোঁ যে আজিৰ তাৰিখৰ আমাৰ সকলোৰে বাবে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল
জুবিন দাই ন্যায় পাব লাগিব, জুবিন দাৰ হত্যাকাণ্ডৰ উচিত বিচাৰ হ'ব লাগিব। আৰু আমি এই স্থানত ৰৈও সকলো স্থানত ৰৈ এটাই কামনা কৰোঁ যে আমাৰ প্ৰাণৰ শিল্পী অসমৰ আটাইতকৈ সকলোৰে মৰমৰ ব্যক্তিগৰাকীক হেৰুৱাই আমি ব্যথিত। আমি তেখেতৰ অনুৰাগী হিচাপে ক'ব বিচাৰোঁ যে এই পূজা আমি উদযাপন কৰিলোঁ যদিও মুঠেই ৰং নাই, ইয়াত মুঠেই আমাৰ আনন্দ নাই। আমি এটাই বিচাৰোঁ প্ৰিয় শিল্পীজনৰ ন্যায় হওক, তেওঁ ন্যায় পাওক। এয়া তেখেতে গোটেই অসমবাসীয়ে এই ন্যায়ৰ বাবে বাট চাইছে। আমি দেখিছোঁ যে বহুত ডাঙৰ মানে ইয়াত আমি কোনো ধৰণৰ জুবিন দাই গীতত কৈছিল যে পলিটিক্স নকৰিবা বন্ধু, ইয়াত আমি ৰাজনীতি নিবিচাৰিম। ইয়াত আমি বিচাৰিম যে অসমৰ ৰাইজে বিচৰা ধৰণে ন্যায় পাওক। কাৰণ আমি ফটোবিলাক বহুত বিভিন্ন ধৰণৰ ফটো সামাজিক মাধ্যমত দেখিছোঁ। গতিকে আমাৰো কেতিয়াবা প্ৰশ্নৰ উদয় হয়। গতিকে প্ৰশ্নবোৰৰ বিপৰীতে যাতে অসমৰ জনতাই ন্যায় পায়, কাৰণ অসমৰ জনতাই জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত আছে। আৰু আমি আশা কৰোঁ যিসকল ইয়াৰ আওতাত আহিছে, যিসকলক ধৰিছে, সকলোৰে ওপৰত ব্যৱস্থা হওক, দোষীক আচল দোষীক উলিয়াওক আৰু প্ৰকৃত কাৰণ অসমবাসীক জনাওক, সেয়াই আমি অনুৰোধ। উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে ৰাৱণ দাহৰ অৰ্থ হৈছে অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়। সেইদৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অসমৰ মহিৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ ক্ষেত্ৰতো ৰাৱণৰূপী দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি পোৱাটো বিচাৰে। হয়, বিগত বৰ্ষসমূহৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ সমিতিয়ে এই বৰ্ষটো নৰেন শৰ্মা স্মৃতি পথাৰতে ৰাৱণ দাহৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছিলে। কিন্তু আচম্বিত আৰু অনাকাংক্ষিতভাৱে অহা দুখ খবৰে আমাৰ প্ৰস্তুতি কিছু স্থবিৰ কৰিছিলে বা স্তব্ধ হৈ গৈছিলোঁ। যিহেতুকে সকলোৱে শোকস্তব্ধ, তথাপিও আমি যিহেতুকে সেই পৰম্পৰাসমূহ বৈদিক বিধি বিধান মানি আমি পূজাৰ সমগ্ৰ পৰম্পৰাসমূহ আমি অব্যাহত ৰাখিছোঁ। তাৰ লগতে ই এক আমাৰ পূৰ্বৰ পৰা প্ৰচলিত ৰীতি। সেই হেতুকে ই সমাজলৈ এক বাৰ্তা দিয়ে। ৰাৱণ দাহ সম্পূৰ্ণভাৱে এই পৰম্পৰাটোৱে সমাজক বাৰ্তা দিব বিচাৰে যে অসত্যৰ ওপৰত সত্যৰ প্ৰতিষ্ঠা হ'বই, অধৰ্মৰ ওপৰত ধৰ্মৰ প্ৰতিষ্ঠা হ'বই আৰু অন্যায়ৰ বিৰুদ্ধে ন্যায় এদিন প্ৰতিষ্ঠা হ'বই। যিহেতুকে সাম্প্ৰতিক সময় দুখ সময়, সেই আসুৰিক শক্তি এতিয়াও শেষ হৈ যোৱা নাই। যুগে যুগে সেই আসুৰিক শক্তিয়ে আমাৰ সমাজক বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণে আমাৰ মনক, আমাৰ সমাজক, আমাৰ সংস্কৃতিক আঘাত কৰি আহিছে। আমি সিদিনা আমাৰ হিয়াৰ আমঠু আমাৰ সংস্কৃতিৰ ভোটাতৰা স্বৰূপ অসমৰ সংগীত জগতৰ যি নক্ষত্ৰ জুবিন গাৰ্গক তেনেকুৱা এক আসুৰিক শক্তিৰ বলতে অকালতে হেৰুৱাব লগা হৈছে। গতিকে ই এক বাৰ্তা যে সেই আসুৰিক শক্তিক যিকোনো প্ৰকাৰে আমি মষিমূৰ কৰিব লাগিব, সেই অন্যায়ক আমি নাশ কৰি ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব। তেনে এক বাৰ্তা যুগে যুগে এই ৰাৱণ দাহ কাৰ্যসূচীয়ে সমাজক দি আহিছে। উক্ত পূজাভাগিত দশমীৰ বিসৰ্জনৰ সময়ত এটাই মাত্ৰ শব্দ শুনিবলৈ পোৱা গ'ল, জয় জুবিনৰ জয়। হয়, দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱ 43টা বছৰত ভৰি দিলে। বিশেষকৈ ৰাৱণ দহন কাৰ্যসূচী আজি 12টা বছৰত ভৰি দিলে। প্ৰায় 50 ফুট সুউচ্চ এভাগ ৰাৱণ নিৰ্মাণ কৰা হ'ল। দেৰগাঁও এজন স্থানীয় ব্যক্তিয়ে নিৰ্মাণ কৰিলে। আমি দেখিলোঁ 30-40 হাজাৰ ভক্তৰ সমাগম দেখা গ'ল। দেৰগাঁও, গোলাঘাট, বোকাখাট, শিৱসাগৰ বিভিন্ন দূৰ দূৰণি ভক্ত সমাগম ঘটিলে। বিশেষকৈ আজিৰ দিনটোতে ৰামচন্দ্ৰই ৰাৱণক বধ কৰি পেলাই সীতা মাতাক উদ্ধাৰ কৰিছিল। সেই হিচাপে আজি বিজয়ৰ দিন হিচাপে বিজয়া দশমীৰ দিনটো পালন কৰা হয়। যিহেতু বিজয়ৰ দিন, সেইকাৰণে বিজয়া দশমী হিচাপে পালন কৰা হয়। আমি ধুমধামেৰে বিজয়া দশমীৰ দিনটো পালন কৰিলোঁ। লগতে আমাৰ মনত এটা বেজাৰ আছে, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যিটো অকাল বিয়োগ। আমি ইয়াৰ পৰাই অগ্নিৰ ওচৰত এইটোৱে কৈছোঁ যাতে তেওঁৰ লগত যদি মৃত্যুৰ কিবা ৰহস্য আছে, ৰহস্য ফাদিল কৰিব লাগে। তেওঁৰ মৃত্যুৰ যদি কিবা কাৰক আছে, সেই কাৰকবোৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।